জলজীৱন মিছনৰ দুৰ্নীতিক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে গৌৰৱ গগৈৰ হুংকাৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে মাজুলীত বিজেপি চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ প্ৰদান কৰে। জলজীৱন মিছন আঁচনিত সংঘটিত হোৱা দুৰ্নীতিৰ ক্ষেত্ৰত অসমে ভাৰতৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰা বুলি অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈয়ে। এই অভিযোগৰ ভিত্তিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ সভাপতিগৰাকীয়ে। জলজীৱন মিছনৰ দুৰ্নীতিৰ বিৰুদ্ধে মাজুলীৰ জিলা সদৰ গড়মূৰৰ জিলায়ুক্ত কাৰ্যালয় চৌহদত গৌৰৱ গগৈৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে বিজেপি গো বেক ধ্বনি দি চৰকাৰৰ বিৰুদ্ধে শ্লোগান তোলে। হিমন্ত বিশ্ব হায় হায়, জয়ন্ত মল্ল হায় হায়, নামত লুটিপুটি খোৱা জয়ন্ত মল্ল প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে জলজীৱন মিছনৰ নামত সংঘটিত হোৱা অনিয়মৰ সঠিক তদন্ত আৰু দোষীক শাস্তিৰ দাবী জনায়। ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছৰ এই যাত্ৰাত আমি গম পাইছোঁ যে অসমৰ জনসাধাৰণৰ এটা ডাঙৰ সমস্যা হৈছে এই জল জীৱন আঁচনি। মানুহে কৈছে নল আছে পানী নাই, নল আছে জল নাই। ইমান যে কোটি কোটি টকা ক'ত গ'ল? আৰু দুখৰ কথা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিল যে উন্নয়নৰ ক্ষেত্ৰত অসমখন ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত সোমাব, কিন্তু উন্নয়নৰ ক্ষেত্ৰত পৰা নাই। কিন্তু জল জীৱন আঁচনিত যিমান কেলেংকাৰী হৈছে, আজি এই ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ ৰাজ্যৰ ভিতৰত অসমখন এতিয়া 2 নম্বৰ স্থানত আছে। মানে আটাইতকৈ কেলেংকাৰী কৰা ৰাজ্যৰ ভিতৰত অসম 2 নম্বৰ স্থানত। এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ ঘনিষ্ঠ থকা মন্ত্ৰীৰ আজি তেওঁলোকৰ ফলাফল। সেইকাৰণে আজি ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ যোগেদি ৰাইজে এইখিনি কথা ক'বলৈ সাহস পাইছে, নহ'লে আগতে সাহসটো নাছিল। যিহেতু ৰাইজে কিবা ক'লেই বিজেপি দলে পুলিচ পঠাই দিয়ে, বিজেপি দলে তেওঁলোকৰ দোকান বন্ধ কৰি দিয়ে, বিজেপি দলে ভাবুকি দিয়ে। কিন্তু এতিয়া যেতিয়া ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ হৈছে, ৰাইজ এতিয়া ওলাই আহিছে আৰু বিজেপিৰ অন্যায় আৰু কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতিবলৈ এটা সাহস পাইছে। সেয়া হ'ল আমাৰ উদ্দেশ্য যে পৰৱৰ্তী দিনত ৰাইজৰ কণ্ঠ আৰু সবল হওক আৰু ৰাইজক মজা দিয়াবোৰক ৰাইজে এবাৰ মজা দিব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।